এই মুহূৰ্তত মই বঙাইগাঁৱত উপস্থিত আছোঁ আৰু দৃশ্য দেখুৱাব বিচাৰিছোঁ ND24 দৰ্শকলোকে দেখিবলৈ পাইছে এই মুহূৰ্তৰ বঙাইগাঁও ৰাজপথত আক্ৰাছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আক্ৰাছুৰ যি মুখ্য কাৰ্যালয় আছে, বৰপৰাস্থিত মুখ্য কাৰ্যালয় আছে, সেই কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। তেখেতসকলৰ দেখিবলৈ পাইছে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাং আৰু আমাৰ অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ পুতলিকা দাহ কৰি পেলাই এই মুহূৰ্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু আক্ৰাছুৱে তেখেতসকলৰ বিভিন্ন দাবী আছে আৰু বিভিন্ন দাবীৰ ভিতৰত জনজাতিকৰণৰ যিটো দাবী আছে সেই দাবীটো তেখেতসকলৰ গুৰুত্বপূৰ্ণ দাবী আৰু যাৰ প্ৰতিবাদত তেখেতসকলে আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি ND24 দৰ্শকসকলক দেখুৱাইছোঁ এই মুহূৰ্তত ৰাজপথ তেখেতসকলে দখল কৰি পেলাই এই ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু তেখেতসকলে দীৰ্ঘদিনীয়া জনজাতিকৰণক লৈ পেলাই তেখেতসকলৰ এই দাবীসমূহ তেখেতসকলে চলাই গৈ আছে। আৰু আজিৰ দিনটোতো তেখেতসকলে কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাঙৰ আৰু মন্ত্ৰী অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৰ পুতলিকা দাহ কৰি পেলাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আমি অকণমান জানিবলৈ যত্ন কৰিম। আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ ৰায় আছে আমাৰ সৈতে, তেখেতসকলৰ পৰা জানিবলৈ যত্ন কৰিছোঁ। আপোনাক স্বাগতম জনাইছোঁ। প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে, কি ক'ব, কিহৰ বাবে আজি প্ৰতিবাদী কাৰ্যসূচী আপোনালোকৰ? চাওক, আজি যি কোচ ৰাজবংশী যিটো 5 জনগোষ্ঠীৰ যি জনজাতিকৰণ বিষয়টো তেওঁলোকে যি পাতলভাৱে লৈছে তাক আমি ধিক্কাৰ জনাইছোঁ। আৰু সেইমতে আমি দেখা পাইছোঁ যে ৰণোজ পেগু ডাঙৰীয়া, জুৱেল ওৰাম ডাঙৰীয়া যেতিয়া মানে অসমত আহিছিল, তেওঁ এটা আমাৰ সাংবাদিক বন্ধুসকলৰ আগত যেনেকুৱা ধৰণৰ পাতল মন্তব্য দিছে সেইটো ধিক্কাৰ জনাইছোঁ। আৰু যোৱাকালি মানে আমাৰ বিধানসভাত যি অখিল গগৈয়ে প্ৰশ্ন কৰাৰ ক্ষেত্ৰত যি ৰণোজ পেগুৰ এটা যি মন্তব্য দিছে, কিন্তু আমাৰ সেই মন্তব্যৰ দ্বাৰা আমি এটা মানে প্ৰমাণ পাইছোঁ যে তেওঁলোকে আচলতে কোচ ৰাজবংশীকে ধৰি যি 5 জনগোষ্ঠীৰ জনজাতিকৰণটো তেওঁলোকে মানে হোৱাটো নিবিচাৰে। আৰু ইতিমধ্যে আমি মানে এটা প্ৰমাণ হৈছে যে তেওঁলোকে কোচ ৰাজবংশীসকলক নিষেধ কৰাৰ মানে ষড়যন্ত্ৰ চলাই আহিছে। কাৰণ কিয়, যেতিয়া 2014 চনত 19 এপ্ৰিল তাৰিখে বঙাইগাঁৱত আহি আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া কৈছিল যে তেওঁলোকৰ চৰকাৰ আহিলে আমাৰ 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰিব। কিন্তু আজি দেখা গ'ল 11টা বছৰ পাৰ হ'ল। কিন্তু আমাৰ প্ৰশ্ন কৰিব বিচাৰিছোঁ তেওঁলোকে কোচ ৰাজবংশী জনগোষ্ঠীটো কিমান মানে ভাল পায় আৰু কিমান তেওঁলোকৰ প্ৰতি দৌৰ আছে। তেওঁলোকে হিন্দু মুছলিম ৰাজনীতি কৰি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীটো শেষ কৰিব বিচাৰিছে। এতিয়া নামনি অসমত যদি চাওঁ, বৃহত্তৰ কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি অৱস্থা ৰাজনৈতিকভাৱে, অৰ্থনৈতিকভাৱে, যি সামাজিকভাৱে যেনেকুৱা ধৰণৰ অৱস্থা, প্ৰায় আমি নিশেষ হ'বলৈ ধৰিছোঁ। আৰু আমাক ভাগ কৰি তেওঁলোকে আমাক শেষ কৰিব বিচাৰিছে। গতিকে এই স্থলত আমি আমাৰ যি বিধায়কসকল আছে তেওঁলোকৰ ভূমিকা আমি লক্ষ্য কৰি আছোঁ। কিন্তু তেওঁলোকে যেনেকুৱা ধৰণৰ জনজাতিকৰণৰ বিষয়টো উত্থাপন হওঁতে তেওঁলোকে নীৰৱ ভূমিকা পালন কৰি আহিছে। যদিওবা সদন আৰু কেইদিনমান আছে, আমি এইটো লক্ষ্য কৰিম যে আমাৰ কোচ ৰাজবংশী বিধায়কসকলে নিজৰ জাতিটোৰ কাৰণে যি জনজাতিকৰণৰ বিষয়টো তেওঁলোকে কিমান গুৰুত্ব সহকাৰে লয়। অন্যথাত যদি তেওঁলোকে গুৰুত্ব সহকাৰে নলয়, তেতিয়াহ'লে কিন্তু আমি কোচ ৰাজবংশী আৰু আক্ৰাছুৰ কোচ ৰাজবংশী ৰাইজে আমাৰ যি বিধায়কসকল আছে তেওঁলোকৰ ঘৰ আমি ঘেৰাও কৰিম। দেখিবলৈ পোৱা গৈছে যে আক্ৰাছুৰ সংগঠনৰ দাবী তেখেতসকলে বিধায়কৰ ঘৰ পৰ্যন্ত ঘেৰাও কৰিব, তেখেতসকলৰ এই ধৰণৰ দাবী দেখিবলৈ পোৱা গৈছে। আৰু এই ধৰণে আজিৰ দিনটোত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। আৰু বঙাইগাঁৱৰ বৰপৰাস্থিত যিটো ৰাজপথ আছে, ৰাজপথত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা দেখিবলৈ পোৱা গৈছে। আৰু ND24 দৰ্শকসকলক আমি দৃশ্য দেখুৱাই গৈ আছিলোঁ। যেতিয়ালৈকে আমাৰ কোচ ৰাজবংশী জনজাতি প্ৰদান নকৰিব, তেতিয়ালৈকে আমাৰ কাৰ্যসূচী চলি থাকিব। আৰু এইটো এটা আমাৰ থ্ৰিলাৰ, এইটো আৰম্ভণিহে। এতিয়া কোচ ৰাজবংশী জাগিছে আৰু এই আন্দোলনৰ ধাৰিবতে আমি অন্তিম পৰ্যায়, চৰম পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে আমি সাজু আছোঁ। কাৰণ কিয়নো আমি দেখিবলৈ পাইছোঁ যে যোৱা বিধানসভাত সদনত যি অখিল গগৈয়ে প্ৰশ্ন কৰাৰ ক্ষেত্ৰত যি ৰণোজ পেগুৰ যি উত্তৰ, সেইটো খুব পাতল উত্তৰ। আৰু জনগোষ্ঠীটোৰ জনজাতিকৰণৰ বিষয়টো লৈ এনেকুৱা ধৰণৰ মন্ত্ৰীগোটৰ অধ্যক্ষজনে এনেকুৱা ধৰণৰ পাতল মন্তব্য দিব বুলি আমি ভবা নাছিলোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়া অসমত আহি যি সংবাদ মাধ্যমৰ আগত যেনেকুৱা ধৰণৰ বক্তব্য দাঙি ধৰিল, তাৰ পৰা এটা প্ৰমাণ হ'ল যে আমাৰ কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত পাৰ্থক্য আছে। আজি জনজাতিকৰণ বিষয়টো দীৰ্ঘদিন ধৰি মানে ওলমাই তেওঁলোকে ৰাখিছে আৰু জনজাতিকৰণৰ বিষয়টো সদায় মানে তেওঁলোকে মানে ৰাজনৈতিক ইস্যু হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনৈতিক বৈতৰণি পাৰ হ'বলৈ মানে চেষ্টা কৰি আছে। ইতিমধ্যে বিজেপি চৰকাৰ যেতিয়াৰ পৰা গঠন হ'ল তেতিয়াৰ পৰা 6 জনগোষ্ঠীৰ ইস্যুটো লৈ তেওঁলোকে চৰকাৰ গঠন কৰিছে। আৰু এইবেলিও যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ মূল বিষয়বস্তু হিচাপে লৈ তেওঁলোকে মানে চৰকাৰৰ মানে শাসনত বহিল। কিন্তু দুৰ্ভাগ্যজনক কথা, তেওঁলোকৰ যি 2014 চনত 19 এপ্ৰিল তাৰিখে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া কাকৈজানাত আহি, বঙাইগাঁও জিলাৰ কাকৈজানাত আহি তেওঁ কৈছিল যে বিজেপি চৰকাৰ আহিলে 6 মাহৰ ভিতৰত কোচ ৰাজবংশীসকলৰ সমস্যা সমাধান কৰিব। কিন্তু আজিলৈকে তেওঁলোকে এই যে কোচ ৰাজবংশীসকলৰ সামান্য সমস্যা জনজাতিকৰণৰ বিষয়টো কিন্তু আজি মানে গাপ দি ৰাখিছে আৰু সদায় আমাক গিনপি সজাইছে। আৰু আমাৰ লক্ষ্য হৈছে যে আমি প্ৰমাণ মানে হৈছে এটা কথা যে কোচ ৰাজবংশী জনগোষ্ঠীটোক
নিষেধ কৰাৰ এটা ষড়যন্ত্ৰ চলি আহিছে সকলো দিশৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীটোক দবাই ৰখা হৈছে এইটো আমি পৰিলক্ষিত হৈছোঁ এতিয়া ৰাইজ সজাগ হৈছে ৰাইজ আৰু বিশেষ কৰি আমাৰ যি কোচ ৰাজবংশী বিধায়কসকল আছে তেওঁলোকে যেতিয়া জনজাতিকৰণৰ বিষয়টো যিটো যেনেকুৱা ধৰণৰ ভূমিকা তেওঁলোকে ল'ব লাগিছিল সেই ভূমিকা তেওঁলোকে গ্ৰহণ কৰা নাই আৰু ইতিমধ্যে আমি সাজু হৈছোঁ যে কোচ ৰাজবংশী বিধায়কসকলে জনজাতিকৰণৰ বিষয়টো নিজৰ জাতিৰ হকে যদি মাত নামাতে অনাগত দিনত আমি আক্ৰাছুৱে আমাৰ যি কোচ ৰাজবংশী বিধায়কসকল আছে মন্ত্ৰীসকল আছে তেওঁলোকৰ কিন্তু ঘৰ ঘেৰাও কাৰ্যত আমি মানে বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত